কৰিবলৈ প্ৰয়াস কৰিলেহেঁতেন তাক আমি আজি নিজে উপলব্ধি কৰি শেষ কৰিব নোৱাৰোঁ। তেখেতৰ সেই আকস্মিক মৃত্যুত আমি আজি মঞ্চৰ পৰা তেখেতক সোঁৱৰণ কৰিছোঁ। তেখেতৰ আত্মা য'তে আছে তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰক আৰু এই আমাৰ অসমীয়া জাতিটোৰ এই মহান সন্ধিখনত আজি এই অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চই কেৱল বিহু পতাতেই ক্ষান্ত নাথাকি আমাৰ যাতে এই জাতীয় জীৱনৰ অসমীয়া সংস্কৃতিৰ অসমীয়া জাতিটোৰ যি এটা সংকটময় অৱস্থাত আমি আহি উপনীত হৈছোঁ বুলি ভাবিছোঁ, সেই সংকটময় অৱস্থাটোৰ পৰা আমাৰ অসমীয়া জাতিটোক কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ, প্ৰতিজন ব্যক্তি লগতে যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ প্ৰত্যেকজন ব্যক্তিয়ে এই ক্ষেত্ৰত সজাগ দৃষ্টি ৰাখিবলৈ মই তেখেতসকললৈ আহ্বান জনাইছোঁ। আমাৰ উপৰোক্ত বক্তাই দিলীপ চাংমাইদেৱে এষাৰ কথা কৈ থৈ গৈছিল যে বিহু সংস্কৃতিটো আমাৰ চহা কৃষি পূৰ্বপুৰুষসকলৰ পৰা অহা হয়। পূৰ্বপুৰুষসকলে কৃষি কৰ্ম কৰি তেখেতসকলে যেতিয়া সামৰণি মাৰিছিল তেতিয়া সেই বিহুৰ উদযাপন কৰি গছ তলত বিহু কটাইছিল বা বিভিন্ন অঞ্চলত তেনেধৰণে বিহু উদযাপন কৰিছিল। প্ৰাকখনত স্বৰ্গদেউ ৰুদ্ৰসিংহই সেই বিহুক এই ৰংঘৰ বাকৰিলৈ আনি এই ৰংঘৰ বাকৰিত বিহুক প্ৰতিষ্ঠা কৰি আমাৰ অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। আৰু এই সুযোগতে আমি এটা কথা জনাব বিচাৰিছোঁ বা আমি এই কথাটোত সমৰ্থন কৰিছোঁ যে আমাৰ অসম চৰকাৰেও আমাৰ এই বিহু সংস্কৃতিটোক বিভিন্ন পৰ্যায়ত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সামান্যতম হ'লেও প্ৰচেষ্টা তথা বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। মই দীঘলীয়া বক্তব্য নাৰাখোঁ। সকলো ৰাইজ আজি বিহু অনুষ্ঠানটি উপভোগ কৰিবলৈ ইয়াত সমবেত হৈছেহি। শেষত পুনৰ জনাইছোঁ এই বিহু সংস্কৃতিৰ মূল উদ্দেশ্য যিটো হ'ল আমি জ্যেষ্ঠসকলক সন্মান জনোৱা আৰু কনিষ্ঠসকলক মৰম দিয়া। গতিকে আমাৰ সকলোৰে মাজত বিশেষকৈ আমাৰ এই শিৱসাগৰৰ হাকামপুৰুকীয়া যি সংস্কৃতি আমি দেখিছোঁ, আমাৰ আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভেদাভেদ সৃষ্টি হৈছে, সেই ভেদাভেদ যাতে আমি নাইকিয়া কৰি এই বিহু সংস্কৃতি উদযাপন কৰি ৰঙালী বিহুৰ পৰাই আমি এটা বাৰ্তা লৈ আমি অসমীয়া সংস্কৃতিৰ বৰঘৰখন কেনেধৰণে গঢ়ি তুলিব পাৰোঁ, বিভিন্ন জাতি জনগোষ্ঠী সকলোৰে মাজত সমন্বয় সৃষ্টি কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চ আগবাঢ়ি গৈ তেখেতসকলৰ কৰ্ম প্ৰচেষ্টাৰে সমাজত আমাক অসমীয়া জাতিটোক উজ্জীৱিত কৰি তুলিব বুলি আশা ৰাখি মই আজি এই অনুষ্ঠানটি সাংস্কৃতিক অনুষ্ঠান হিচাপে উদ্বোধন কৰিছোঁ বুলি ইমানতে ঘোষণা কৰিছোঁ। ধন্যবাদ। কিবা ভুল হ'লে ক্ষমা কৰিব। সকলোলৈকে পুনৰ সাদৰ সম্ভাষণ জনাই বিহুৰ ওলগ যাচিছোঁ। ধন্যবাদ।